কান্দি কান্দি ফেচবুক লাইভত পংকজ পাঠক কিয় কাণত ধৰি আঁঠু কাঢ়িলে তাকেই ক'লে পংকজ পাঠকৰ এটা ভিডিঅ' সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হৈ পৰিছে। কৰ্মচাৰীৰ সৈতে আঁঠু কাঢ়ি ৰাইজৰ ওচৰত ক্ষমা বিচৰা দেখা গৈছে পংকজ পাঠকক। তপা মূৰত চুলি গছাবলৈ গৈ গোৱালপাৰাত ৰাইজৰ মুখত পৰিছিল পংকজ পাঠক আৰু তেওঁৰ কৰ্মচাৰী দল। গোৱালপাৰাত পংকজ পাঠক আৰু তেওঁৰ কৰ্মচাৰীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে, যাৰ বাবে ক্ষোভিত ৰাইজে পাঠকক আঁঠু কঢ়াই শাস্তি প্ৰদান কৰিলে। কিন্তু প্ৰকৃত ঘটনাটো আচলতে কি আছিল এতিয়াও ৰহস্যৰ আৱৰ্ত আছে। আৰক্ষীৰ উপস্থিতিত এনেদৰে একাংশ লোকে এনেদৰে পংকজ পাঠকক আক্ৰমণ কৰা ঘটনাত বহুতে ষড়যন্ত্ৰৰ উমান পাইছে। সামাজিক মাধ্যমত বহুতে আকৌ পংকজ পাঠকৰ পক্ষত মন্তব্য কৰিছে। অৱশ্যে ঘটনা সন্দৰ্ভত নিশা ফেচবুক লাইভৰ জৰিয়তে মন্তব্য কৰিছে পংকজ পাঠকে। সমগ্ৰ ঘটনাটোত তেওঁ আৰু কৰ্মচাৰীসকল নিৰ্দোষী বুলি দাবী কৰিছে পংকজ পাঠকে। কৰ্মচাৰীসকলক ৰক্ষা কৰিবলৈ সেই আঁঠুকাঢ়ি ক্ষমা বিচৰা বুলিও দাবী কৰিছে পংকজ পাঠকে। আনহাতে এয়া পূৰ্ব পৰিকল্পিত ঘটনা বুলিও নিশ্চিত কৰিছে পাঠকে। ফেচবুক লাইভত তেওঁ কৈছে, ঘটনাটো যি হ'ব লগা আছিল সেয়া আকস্মিক নহয়। কালিয়ে মোক গোৱালপাৰাৰ পৰা কেইজনমান মিডিয়াৰ বন্ধুৱে ইনপুট দিছিল যে আপোনাৰ লগত এনেকুৱা এটা ঘটনা হ'ব পাৰে। মই ভাবিছিলোঁ হাজাৰ হাজাৰ মানুহ আহিব, কোনে আৰু মোক আক্ৰমণ কৰিব পাৰে, কোনেও নোৱাৰিব। পুৱা 7 বছৰৰ পৰা আমি লাগি আছোঁ, হাজাৰ হাজাৰ মানুহ আহিছে, আমি সেৱা কৰিছোঁ, ধুনীয়াকৈ আমি কেম্পটো কৰি আছিলোঁ, প্ৰশাসনৰ ধুনীয়া ব্যৱস্থা আছিল, 4-5জন পুলিচো দিছিল। পাঠকে কয়, শেষ মুহূৰ্তত কেইজনমান লোক আহি কৈছিল যে আমি লক্ষীপুৰৰ পৰা আহিছোঁ, আমাক লগাই দিয়ক। তেতিয়া আমি আৰক্ষী কেইজনক ক'লোঁ, আপোনালোকে যাব পাৰে, আমি এই 4জন ব্যক্তিক বিদায় দি যাম। মই আঁঠু কাঢ়িলো, আঁঠু কাঢ়াৰ পিছত ইমান পিছফালৰ পৰা লঠি আছে, ইমান মাৰিছে বেয়া কৰি এতিয়া মোৰ ইফালে চব দিশ হৈ আছে। তো ইমান তাৰপিছত আমাৰ ল'ৰাকেইটাক আৰু ভয়ংকৰ কৰি পিটিছে, ইমান পিটিছে। তাৰপিছত কি হ'ল, আপোনালোকেতো বাকীখিনি দেখিছে, মই তেওঁলোকক কাণত ধৰি, তেওঁলোকে এনে মাফ খুজিলে নহয়, কাণত ধৰি মাফ খুজিব লাগে। মই হ'ব কাণত ধৰি মাফ খুজিম। আমাৰ মুঠতে প্ৰাণকেইটা লৈ আমি যাতে যাব পাৰোঁ, সুকলমে যাব পাৰোঁ ইয়াৰ পৰা, যাতে আমাৰ ইয়াত কৰি আৰু বেলেগ একো অসুবিধা নহয়। ল'ৰাকেইটাৰ যাতে মই ল'ৰাকেইটা সৰু সৰু ল'ৰা, ইহঁতৰ যাতে জীৱনটো লৈ যাই দিব পাৰোঁ, যাতে তেওঁলোকৰ মাক দেউতাকে যে ৰখি আছে, তেওঁলোকৰ যাতে মই সুকলমে মাক দেউতাকক গতাই দিব পাৰোঁ, এইটো আপোনাৰ ল'ৰা হয়, মোৰ কাৰণে যাতে একো অসুবিধা নহয়, এই কাৰণে মই তেওঁলোকক আঁঠু কাঢ়ি কাণত ধৰি মাফ খুজিছোঁ। এইকাৰণে মই তাতে বেয়া কাম কৰি মাফ খোজা নাই, মই আঁঠু কাঢ়ি এইকাৰণে মাফ খুজিছোঁ, যাতে আমাৰ ল'ৰাকেইটাৰ প্ৰাণ বাচে, সেইকাৰণে মই মাফ খুজিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সংবাদ।